আজি বুটৰ দালি আৰু মটৰেৰে এটা ৰেচিপি বনাম বুলি ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বুটৰ দালি আৰু মটৰখিনি লগতে আলু এটা দি প্ৰেছাৰত এয়া 3টামান চিটি দিয়ালোঁ। দিয়াৰ পিছত প্ৰেছাৰটো ঠাণ্ডা হ'বলৈ থৈ কেৰাহী এখন পাতি দিলোঁ, তাতে অকণমান মিঠাতেল দিছোঁ। দিয়াৰ পিছত এয়া চাওকচোন তেলখিনি গৰম যেতিয়া হৈছে ইয়াতে মই এতিয়া এই পিঁয়াজটো যে সৰু সৰুকৈ কাটি ল'লোঁ আৰু পিঁয়াজখিনি ইয়াত তেলতে দি দিছোঁ। ইয়াত পিঁয়াজখিনি অকণমান গোল্ডেন ব্ৰাউন হোৱাত ইয়াতে মই এতিয়া আদা 1 চামুচ দিছোঁ থেতালি লোৱা আৰু লগতে নহৰু 1 চামুচ দি দিম। থেতালি লৈছোঁ মই গোটেইখিনি ধুনীয়াকৈ। আপোনালোকে চাগে আইডিয়া কৰিবই পাৰিছে আৰু ঘুগুনি বনাইছোঁ। এয়া চাওকচোন এইখিনি আদা নহৰুখিনিও অকণমান যেতিয়া ভাজ খাইছে আৰু মানে ভাজি লৈছোঁ, নহ'লে কেঁচা কেঁচা গোন্ধাই যে। ইয়াতে এতিয়া মই নিমখ এড কৰিছোঁ পৰিমাণ অনুযায়ী আৰু হালধিও মই ইয়াতে দি দিম। হালধি 1 চামুচো দিছোঁ আৰু লগতে মই ঘৰতে বনাই থোৱা এয়া মছলা যে লং ইলাচি ডালচেনি সকলোখিনি আছে, জিৰা সেয়া 1 চামুচ দি দিলোঁ আৰু প্ৰেছাৰটো ঠাণ্ডা হোৱাত এয়া বুটৰ দালিখিনি আৰু মটৰখিনি ইয়াতে দি দিছোঁ আৰু ভক ভককৈ উতলি আহিলেই নহয়। আৰু থাকোঁতে মই এতিয়া ইয়াতে অকণমান কালাৰৰ কাৰণে ৰেড চিলি ব্যৱহাৰ কৰিছোঁ আৰু মোৰ একদম ধুনীয়াকৈ বনোৱা ঘুগুনিখিনি হৈ গৈছে দেই। মানে একদম কম মছলাত আৰু বনাইছোঁ। এনেদৰে বনাই খাবলৈ খুবেই টেষ্টি হয়। ইয়াত দেখিছেনে ধোঁৱা ওলাই আছে, মানে গৰমে গৰমে খাম বুলি হটকেছ এটাতে ধুনীয়াকৈ এতিয়া থৈছোঁ, কাৰণ লুচিখিনি বনাবলৈও সময় লাগিব যে। আৰু কেৰাহীটো পাতি দিলোঁ, কেৰাহীটোতে এতিয়া তেল অলপমান দিছোঁ। মই লুচিখিনি আজি ৰিফাইনত পুৰিম, কাৰণ কেতিয়াবা মানে ৰিফাইনত পুৰিলে কি হয় ফুলি আহে, সেয়ে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ আজি। আৰু চাওকচোন ইমান ধুনীয়াকৈ একদম ফুলি ফুলি আহিছে দেখিছেনে। লুচিখন দে গৈছে বুলি নাভাবিব দেই, এইটো মই ৰঙা আশীৰ্বাদ আটাটো ব্যৱহাৰ কৰিছোঁ যে সেইকাৰণে অকণমান ৰঙা ৰঙা হৈছে। এনেই বগা হৈ থকা হয় আৰু ভাল লাগিলে হয়। আৰু মোৰ আজি লুচিকেইখনো পুৰি হৈ গৈছে। ইয়াত চাওকচোন ৰেডি হৈ গ'ল থালিখন। কেনেকুৱা লাগিছে জনাব, ভাল লাগিছে যদি আপোনালোকেও এদিন বনাই খাব। আজিলৈ আহিছোঁ।